স্কুল ছুটি কৰিলো এতিয়া বাহিৰে এফালৰ পৰা ফুৰি আহোঁ আৰু আজিনো আমি ক'লৈ যাওঁ বলক আপোনালোককো লৈ যাওঁ লগত উঠা পাহি আমাৰ লগত ওলাইছে এইফালে ৰুনুমি বাইদেউ আৰু তেখেতৰ হাজবেণ্ড আৰু আহি পাই গ'লোহি আমি নামৰূপ সাৰ কাৰখানা এইফালে আমি সাৰ কাৰখানা ৱালৰ কাষেদি আগবাঢ়ি গৈ আছোঁ আৰু অলপ দূৰ গ'লেই বাওঁ চাইডে মানে সাৰ কাৰখানা মেইন গেটখন আছে আৰু তাৰ অপজিট চাইডে যাব লাগিব আমি যি ঠাইলৈ গৈ আছোঁ বলক গৈ থাকোঁ আৰু ৰাস্তাটো এইখিনিতে অলপ বেয়া তথাপিতো এই যে আমি আহি পালোহি এই গন্তব্যস্থান পোৱাৰ লগে লগে সেই বেয়া ৰাস্তাৰ কথাখিনি আমি সম্পূৰ্ণৰূপে পাহৰি গ'লোঁ আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো দেখি মানে মনটো যে কিমান বেছি ভাল লাগিছে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম সেইফালে নদীখন দেখিছে নহয় সেইখনে হৈছে আমাৰ দিল্লী নদী দেই এয়া দেখিছে আপোনালোকে পানীৰ সোঁতবোৰ কিমান ধুনীয়াকৈ বৈ আহিছে আৰু কিমান যে এটা সুন্দৰ পৰিৱেশ চাওকচোন বাৰু বহুতো ল'ৰা ছোৱালীয়ে মানে এই জেকৈলৈ আহি ৰাস্তা প্ৰায় ভুল কৰে গতিকে মই আপোনালোকক আজি ৰাস্তাটোৱে অকণমান দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ আৰু যিসকল ল'ৰা ছোৱালী ইয়ালৈ ফুৰিবলৈ আহে তেওঁলোকক মই এইটো কথা ক'ব বিচাৰোঁ যে এই নদীখনৰ সোঁত যথেষ্ট বেছি ডিব্ৰুগড় জিলাৰ ভিতৰত হয়তো এইখন নদীৰে সোঁত বেছি বুলি মই শুনি আহিছোঁ সৰুৰে পৰা গতিকেলৈ তোমালোকে যদি ইয়ালৈ ফুৰিবলৈ আহা যথেষ্ট সাৱধানে মানে ফুৰিবা দেই কাৰণ এনজয় কৰা ফূৰ্তি কৰা কোনো কথা নাই কিন্তু মানে নদীখনৰ সোঁত যথেষ্ট বেছি গতিকে সাৱধানতা অৱলম্বন কৰাটো যথেষ্ট দৰকাৰী আৰু আহি এয়া আমি নদীৰ কাষতে কি খাইছোঁ চানা বইল চানা আৰু বইল ডিমৰ জুতি লৈছোঁ আৰু এইফালে ফুচকাও খালে বাইদেৱে তাৰপিছতে সেইজন হৈছে নুনুমি বাইদেউ ভিনদেউ তেওঁ পুৰা চানা খোৱাত ব্যস্ত হৈ আছে আৰু দেই আৰু এইদৰে কিছু লোকে মহিলাসকলে মানে নিজৰ জীৱিকাৰ পথো বাছি লৈছে এতিয়া পিকনিকৰ ছিজন যিহেতু এওঁলোকে এনেকৈ সৰু সুৰা কিছুমান বিজনেছ কৰি এটা পৰিয়ালো চলাই থাকে শেষত ঘৰমুৱা হ'লোঁ আৰু এয়া চাওক আপোনালোকক আকৌ এবাৰ পৰিৱেশ দেখাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ